নমস্কাৰ চাই আছে এনি ভাৰত 24 ষ্টুডিঅ'ত মই দৰথি লৈ আহিছো এটা বিশেষ খবৰ ধুবুৰীত উদ্ধাৰ হৈছে হিমালয়ান প্ৰজাতিৰ এগাল হগুন আৰু বগা হগুনক প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে এই সন্দৰ্ভত লৈ আহিছো এক সবিশেষ খবৰ ধুবুৰীত উদ্ধাৰ হৈছে বিলুপ্ত প্ৰজাতিৰ হগুন গৌৰাং নদীৰ পাৰত উদ্ধাৰ হৈছে এজাক বগা হগুন হগুন কেইটাক প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে যি সময়ত প্ৰাকৃতিক পৰিৱেশৰ মাজত হিমালয়ান প্ৰজাতিৰ হগুন বিলুপ্ত হোৱাৰ পথত আৰু ঠিক সেই সময়তে ধুবুৰীৰ হালমৰাৰ অষ্টম খণ্ড গাঁৱৰ গৌৰাং নদীৰ পাৰত উদ্ধাৰ হৈছে এটা হিমালয়ান প্ৰজাতিৰ হগুন আৰু প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিছে প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে হগুন কেইটা অচিন বেমাৰত আক্ৰান্ত হৈছে আৰু ইফালে মায়াময়া হালনিত ভালেকেইটা হগুনে বাহ সাজি থকাও পৰিলক্ষিত হৈছে এজাক বগা প্ৰজাতিৰ চিলনী হগুনে বাহ সাজিছে আৰু পুনৰ জনাইছো ধুবুৰীত উদ্ধাৰ হৈছে বিলুপ্ত প্ৰজাতিৰ হগুন গৌৰাং নদীৰ পাৰত উদ্ধাৰ হৈছে এজাক বগা হগুন হগুন কেইটাক প্ৰত্যক্ষ কৰিছে এতিয়া স্থানীয় লোকে যি সময়ত প্ৰাকৃতিক পৰিৱেশৰ মাজত হিমালয়ান প্ৰজাতিৰ এই হগুনসমূহ বিলুপ্ত হৈছে আৰু ঠিক সেই সময়তে ধুবুৰী জিলাৰ হালমাৰা অষ্টম খণ্ডৰ গাঁৱৰ গৌৰাং নদীৰ পাৰত উদ্ধাৰ হৈছে এইখিনি হিমালয়ান প্ৰজাতিৰ হগুন আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ মতে হগুন কেইটা অচিন ৰোগত আক্ৰান্ত হৈছে ইফালে মায়ামৰা হালনিত বহুকেইটা হগুনে বাহ সাজি থকাও পৰিলক্ষিত হৈছে এজাক বগা প্ৰজাতিৰ হগুনে বাহৰ পৰা কণীসমূহ ভক্ষণ কৰাৰ দেখিবলৈ পোৱা গৈছে সেয়েহে চৰকাৰক ধুবুৰীবাসী ৰাইজে আহ্বান জনাইছে এই হগুন কেইটাৰ বিহিত ব্যৱস্থা কৰিবলৈ পুনৰ জনাইছো ধুবুৰীত উদ্ধাৰ হৈছে বিলুপ্ত প্ৰজাতিৰ হগুন গৌৰাং নদীৰ পাৰত উদ্ধাৰ হৈছে এজাক বগা হগুন হগুন কেইটা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে আৰু প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিছে এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছো দেখিবলৈ পোৱা নাযায় সেইটো কি কম সেইটো মানে কিহৰ কাৰণে যে পোৱা নাযায় সেইটোতো মানে নজনা বস্তু কিন্তু আজি ৰাতিপুৱা মই স্কুলত আহি মানে এই আমাৰ স্কুলৰ মানে পাছেই শালমাৰা পাত এইটোত মানে ল'ৰা ছোৱালীৰ ভিৰ দেখিলোঁ তাতে যাই দেখিলোঁ মানে এনেকুৱা এটা পৰ্যায়ত মানে হগুন এটা আছে মানে হগুনটোৰ কিবা এটা মানে অসুবিধা হোৱাৰ কাৰণে সেই উৰিব পৰা নাই সেইটো যে কেতিয়াৰ পৰা আছে ময়ো ঠিক গম নাপাওঁ কিন্তু 8টা 8:30 বজাত মই যেতিয়া স্কুলত আহিছোঁ তেতিয়াৰ পৰাহে মানে চালোঁ যে না হগুনটো তাত তেনেকুৱা পৰিস্থিতিত আছে ঠিক আছে আপোনালোকে নিউজ চেনেলত দিয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত ধুবুৰী জিলা যি বন বিষয়া আছে এই ক্ষেত্ৰত কি ক'ব যিহেতু হগুনখন ইয়াতে পৰি আছে না আপোনালোকৰ জৰিয়তে সিহঁতে যদি আহি বস্তুটো লৈ যায় তাক কিবা ট্ৰিটমেণ্ট কৰিলে সেই ঠিক হ'ব পাৰে আহিছোঁ তেতিয়াৰ পৰাহে মানে চালোঁ যে না হগুনটো তাত তেনেকুৱা পৰিস্থিতিত আছে ঠিক আছে আপোনালোকে নিউজ চেনেলত দিয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত ধুবুৰী জিলা যি বন বিষয়া আছে এই ক্ষেত্ৰত কি ক'ব যিহেতু হগুনখন ইয়াতে পৰি আছে না আপোনালোকৰ জৰিয়তে সিহঁতে যদি আহি বস্তুটো লৈ যায় তাক কিবা ট্ৰিটমেণ্ট কৰিলে সেই ঠিক হ'ব পাৰে সেইটো আমাৰ বন বিভাগৰ দায়িত্বত আছে